বৰপেটাৰ কলগাছিয়াত পাবত গজাদি মেলিছে একাংশ ফাৰ্মাচী একাংশ অসাধু লোকে অবৈধভাৱে চলাই আছে বহু ফাৰ্মাচী কলগাছিয়াত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ড্ৰাগছ বিভাগৰ অভিযানত তিনিখনকৈ অবৈধ ফাৰ্মাচী সিল কৰিছে ড্ৰাগছ বিভাগে ড্ৰাগছ পৰিদৰ্শক ডক্টৰ চন্দ্ৰজিৎ দহুটিয়াৰ নেতৃত্বত এই অভিযান 10 জনীয়া এটা দলে আকস্মিকভাৱে চলাই অভিযান বৈধ ড্ৰাগ লাইসেন্স আৰু চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে একাংশ ফাৰ্মাচীত ঔষধ বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰিছিল অভিযানকাৰী দলটোৱে ইফালে অভিযানকাৰী দল অহাৰ খবৰ পাই বহু ফাৰ্মাচীৰ মালিকে দোকান বন্ধ কৰি আতৰি যোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়া ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কলগাছিয়া বজাৰত এখন আৰু লাচাংগা বজাৰত দুখন মুঠ তিনিখন ফাৰ্মাচী সিল কৰিছে অভিযানকাৰী দলটোৱে লগতে বন্ধ থকা কেইবাখনো ফাৰ্মাচীৰ সন্মুখত আৰি দিছে জাননী আজি আমি আহিছিলোঁ কলগাছিয়াত আমি বহুতখিনি অবৈধ ফাৰ্মাচীৰ কমপ্লেইন পাই পেলাই আহিছিলোঁ সেইটো ক্ষেত্ৰত আমি অবৈধ ফাৰ্মাচী আমি লাচাংগা বজাৰ দুখন আমি সিল কৰিলোঁ মেজিষ্ট্ৰেটৰ লগত আৰু এখন কলগাছিয়া বজাৰৰ ওচৰতে আমি এখন সিল কৰিলোঁ মেজিষ্ট্ৰেটৰ লগত টোটেল তিনিখন দোকান আমি পাইছিলোঁ সিল কৰা হ'ল তাৰ বাহিৰেও আমি দেখিছোঁ যে যেতিয়া আমি পৰীক্ষণ কৰিবলৈ আহোঁ সদায় ফাৰ্মাচীখিনি দোকান বন্ধ কৰি গুচি যায় সদায় এইটো প্ৰত্যেকবাৰে দেখা গৈছে তো সেইকাৰণে আমি আজি প্ৰত্যেকখন দোকানতে এখন নটিচ লগাই থৈ গৈছোঁ যাতে তেখেতসকলৰ লগত থকা সকলো নথিপত্ৰ ফাৰ্মাচিষ্টৰ ডিটেইলছ ইত্যাদি এইখিনি আমাক 3 দিনৰ ভিতৰত অফিচত জমা কৰে যদি জমা কৰে আমি তেখেতসকলৰ লাইসেন্স কেঞ্চেলেশ্যনৰ কাৰণে ওপৰলৈ পঠাই দিম এইখিনি কৰিবলৈ আহিছোঁ আৰু আজি আমি বেলেগ বেলেগ দোকানত কি চলি আছে ধৰক নিৰীক্ষণ কৰি পেলাই যাম এতিয়া যে আপোনাৰ এখন দোকানত কি প্ৰব্লেম আছে সিখন দোকানত কি প্ৰব্লেম আছে টেম্পাৰেচাৰ কণ্ডিশ্যন মেইনটেইন কৰিছে নাই সকলোবোৰ চাই মেলি জব্দ আমি কৰা নাই তেখেতক এইটো নট টু চেল বুলি এটা ইনষ্ট্ৰাকশ্যন দিয়া যায় যে তেখেতে যেতিয়ালৈকে কোনো যেতিয়ালৈকে দেখাব নোৱাৰে তেতিয়ালৈকে আপোনালোকে সেই তেখেতসকলে মেডিচিনখিনি চেল কৰিব নোৱাৰে সেইটো আমি ইনষ্ট্ৰাকশ্যন দি থৈ যাম নহয় চাওক চিল কৰাটো কথাটো এতিয়ালৈকে আপোনাক সঠিকভাৱে কৈ দিছোঁ এখন দোকান চিল কৰা মানে সেই দোকানখন সেই মানুহজনে চলোৱা মানুহজনৰ দোকান নহয় সেই অ'নাৰ সেই দোকানখনৰ বেলেগ হয় ত' এজ পাৰ ল আমি সেই দোকানখন অনিয়মিত কালৰ কাৰণে আমি চিল কৰি ৰাখিব নোৱাৰোঁ যদি তেখেতসকলৰ কাৰেকশ্যন হয় যে তেখেতসকলে আইদাৰ দোকান নকৰোঁ বুলি কয় যদি আমাক এফিডেভিট দিয়ে বা হেৰি কৰে তেতিয়াহে এইটো ক্ষেত্ৰতহে সিল কৰা দোকানখন আনচিল কৰা হ'ব তাকো মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈ পেলাই এক্সপায়াৰ্ড মেডিচিন আমি পোৱা নাই কিন্তু কিছুমান কোল্ড ষ্ট'ৰেজ কণ্ডিশ্যন যেনেকৈ ফ্ৰিজত থ'ব লাগে ফ্ৰিজত থোৱা নাই তেনেকুৱা মেডিচিনখিনি আমি নিৰীক্ষণ কৰিছোঁ চাইছোঁ যদি থোৱা নাই সেইখিনি আমি এখন ইনষ্ট্ৰাকশ্যন দি থৈ যাম তাতে কি আপোনালোকে সেইখিনি মেডিচিন চেল কৰিব নোৱাৰে তো প্ৰথমতে গুৱাহাটীত আৰম্ভ হৈছে প্ৰথমতে এণ্টায়াৰ ড্ৰাগ ইনস্পেক্টৰ লৈ পেলাই গুৱাহাটীত আৰম্ভ হৈছে গুৱাহাটীত সফলভাৱে হৈছে এইখিনি এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত কৰা হৈছে আৰু ইয়াৰ পিছৰখিনি বৰপেটাৰ কলগাছিয়াত পাবত গজাদি মেলিছে একাংশ ফাৰ্মাচী একাংশ অসাধু লোকে অবৈধভাৱে চলাই আছে বহু ফাৰ্মাচী কলগাছিয়াত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ড্ৰাগছ বিভাগৰ অভিযানত তিনিখনকৈ অবৈধ ফাৰ্মাচী সিল কৰিছে ড্ৰাগছ বিভাগে ড্ৰাগছ পৰিদৰ্শক ডক্টৰ চন্দ্ৰজিৎ দহুটিয়াৰ নেতৃত্বত এই অভিযান 10 জনীয়া এটা দলে আকস্মিকভাৱে চলাই অভিযান বৈধ ড্ৰাগ লাইসেন্স আৰু চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে একাংশ ফাৰ্মাচীত ঔষধ বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰিছিল অভিযানকাৰী দলটোৱে ইফালে অভিযানকাৰী দল অহাৰ খবৰ পাই বহু ফাৰ্মাচীৰ মালিকে দোকান বন্ধ কৰি আতৰি যোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়া ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কলগাছিয়া বজাৰত এখন আৰু লাচাংগা বজাৰত দুখন মুঠ তিনিখন ফাৰ্মাচী সিল কৰিছে অভিযানকাৰী দলটোৱে লগতে বন্ধ থকা কেইবাখনো ফাৰ্মাচীৰ সন্মুখত আৰি দিছে জাননী আজি আমি আহিছিলোঁ কলগাছিয়াত আমি বহুতখিনি অবৈধ ফাৰ্মাচীৰ কমপ্লেইন পাই পেলাই আহিছিলোঁ সেইটো ক্ষেত্ৰত আমি অবৈধ ফাৰ্মাচী আমি লাচাংগা বজাৰ দুখন আমি সিল কৰিলোঁ মেজিষ্ট্ৰেটৰ লগত আৰু এখন কলগাছিয়া বজাৰৰ ওচৰতে আমি এখন সিল কৰিলোঁ মেজিষ্ট্ৰেটৰ লগত টোটেল তিনিখন দোকান আমি পাইছিলোঁ সিল কৰা হ'ল তাৰ বাহিৰেও আমি দেখিছোঁ যে যেতিয়া আমি পৰীক্ষণ কৰিবলৈ আহোঁ সদায় ফাৰ্মাচীখিনি দোকান বন্ধ কৰি গুচি যায় সদায় এইটো প্ৰত্যেকবাৰে দেখা গৈছে তো সেইকাৰণে আমি আজি প্ৰত্যেকখন দোকানতে এখন নটিচ লগাই থৈ গৈছোঁ যাতে তেখেতসকলৰ লগত থকা সকলো নথিপত্ৰ ফাৰ্মাচিষ্টৰ ডিটেইলছ ইত্যাদি এইখিনি আমাক 3 দিনৰ ভিতৰত অফিচত জমা কৰে যদি জমা কৰে আমি তেখেতসকলৰ লাইসেন্স কেঞ্চেলেশ্যনৰ কাৰণে ওপৰলৈ পঠাই দিম এইখিনি কৰিবলৈ আহিছোঁ আৰু আজি আমি বেলেগ বেলেগ দোকানত কি চলি আছে ধৰক নিৰীক্ষণ কৰি পেলাই যাম এতিয়া যে আপোনাৰ এখন দোকানত কি প্ৰব্লেম আছে সিখন দোকানত কি প্ৰব্লেম আছে টেম্পাৰেচাৰ কণ্ডিশ্যন মেইনটেইন কৰিছে নাই সকলোবোৰ চাই মেলি জব্দ আমি কৰা নাই তেখেতক এইটো নট টু চেল বুলি এটা ইনষ্ট্ৰাকশ্যন দিয়া যায় যে তেখেতে যেতিয়ালৈকে কোনো যেতিয়ালৈকে দেখাব নোৱাৰে তেতিয়ালৈকে আপোনালোকে সেই তেখেতসকলে মেডিচিনখিনি চেল কৰিব নোৱাৰে
সেইটো আমি ইনষ্ট্ৰাকশ্যন দি থৈ যাম। নহয় চাওক, চিল কৰাটো কথাটো এতিয়ালৈকে আপোনাক সঠিকভাৱে কৈ দিছোঁ। এখন দোকান চিল কৰা মানে সেই দোকানখন সেই মানুহজনে চলোৱা মানুহজনৰ দোকান নহয়, সেই অ'নাৰ সেই দোকানখনৰ বেলেগ হয়। ত' এজ পাৰ ল' আমি সেই দোকানখন অনিয়মিত কালৰ কাৰণে আমি চিল কৰি ৰাখিব নোৱাৰোঁ। যদি তেখেতসকলৰ কাৰেকশ্যন হয় যে তেখেতসকলে আইদাৰ দোকান নকৰোঁ বুলি কয়, যদি আমাক এফিডেভিট দিয়ে বা হেৰি কৰে, তেতিয়াহে এইটো ক্ষেত্ৰতহে চিল কৰা দোকানখন আনচিল কৰা হ'ব, তাকো মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈ পেলাই। এক্সপায়াৰ্ড মেডিচিন আমি পোৱা নাই, কিন্তু কিছুমান ক'ল্ড ষ্ট'ৰেজ কণ্ডিশ্যন যেনেকৈ ফ্ৰিজত থ'ব লাগে, ফ্ৰিজত থোৱা নাই, তেনেকুৱা মেডিচিনখিনি আমি নিৰীক্ষণ কৰিছোঁ, চাইছোঁ। যদি থোৱা নাই সেইখিনি আমি এখন ইনষ্ট্ৰাকশ্যন দি থৈ যাম, তাতে কি আপোনালোকে সেইখিনি মেডিচিন চেল কৰিব নোৱাৰে। তো প্ৰথমতে গুৱাহাটীত আৰম্ভ হৈছে, প্ৰথমতে এণ্টায়াৰ ড্ৰাগ ইনস্পেক্টৰ লৈ গুৱাহাটীত আৰম্ভ হৈছে, গুৱাহাটীত সফলভাৱে হৈছে এইখিনি। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত কৰা হৈছে আৰু ইয়াৰ পিছৰখিনি